যোৰহাট অসম গ্ৰন্থমেলাত অসমীয়া ধ্ৰুপদী ভাষা সন্দৰ্ভত বিশেষ আলোচনা চক্ৰ সম্পন্ন অংশগ্ৰহণ অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু ডক্টৰ উপেন ৰাভা হাকাচাম অসম প্ৰকাশন পৰিষদ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা যোৰহাট অসম গ্ৰন্থমেলাত আজি বিয়লি অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা সন্দৰ্ভত এই আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় এই আলোচনা চক্ৰৰ সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক গৱেষক ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে আৰু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ উপেন ৰাভা হাকাচামে ভাষণ প্ৰসংগত ডক্টৰ হাকাচামে কয় যে আমি এক মৰ্যাদা লাভ কৰিছো কিন্তু ভাষাৰ মৰ্যাদা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে গুৰুদায়িত্ব আছে উজনি নামনি হিচাপে আমি চিন্তা নকৰি আমি ভাষা ৰক্ষা কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব আনহাতে আজিৰ অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ডক্টৰ মহেশ্বতা দেৱী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে ইফালে অনুষ্ঠানৰ শেষত সাহিত্য সভাত ৰাজনীতি অহা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কয় অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী ডক্টৰ বসন্ত কুমাৰ গোস্বামী কয় যে যদি সভাপতি হওক সংবিধানখন সংশোধন হ'ব বুলি মন্তব্য দিয়ে আনহাতে আনগৰাকী সভাপতি পদৰ প্ৰাৰ্থী উপেন ৰাভা হাকাচামে কয় বসন্ত কুমাৰ গোস্বামী আৰু মোৰ মাজত এটা সুন্দৰ সম্পৰ্ক আছে এই নিৰ্বাচনী প্ৰক্ৰিয়া যাতে সুস্থভাৱে নিকাকৈ হয় যাতে কোনো ৰেগিং নহয় সকলোৱে সহযোগিতা কৰক বুলি মন্তব্য কৰে ব্যুৰো ৰিপৰ্ট নিউজ আপডেট মন্তব্য কৰিছে যে এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ পৰা ইতিমধ্যে নিৰ্বাচনী যিটো প্ৰক্ৰিয়া মানে ৰাজনীতি আৰু সাহিত্যিক একে হ'ব নালাগে বুলি একে বাক্য কৰিবলৈ বাকী কেইজনে পদত্যাগ দিছে গতিকে এই বিষয়টোক লৈ পেলাই জানিবলৈ বিচাৰিছোঁ যে এই ধাৰাটো ভৱিষ্যতে আপুনি যদি কেতিয়াবা সভাপতি হয় অনাগত দিনত তেতিয়াহ'লে এই ধাৰাটোৱে থকাটো বিচাৰিব নে সংবিধানখন সংশোধিত হ'ব চাগে হয় এইটো আৰু মই নিজে ক'ব নোৱাৰোঁ আৰু মই যে হৈছোঁ এইটোতো সিদ্ধান্ত নহয় সংবিধানখন পৰিৱৰ্তন কৰি দিব পাৰিলেই আপোনালোকে 31 জানুৱাৰী দিনাখন 1 ফেব্ৰুৱাৰী দিনাখনতে আপোনালোকে গম পাই যাব যিগৰাকী সভাপতি হ'ব তেওঁ এইটো ডিক্লেৰেশ্যন দিব পাৰিব আপুনি যদি পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হয় সাহিত্য সভাৰ বাবে কৰণীয় কি কাম কৰিব সেইটো এতিয়া ক'ব নোৱাৰোঁ মই এইটো নিৰ্বাচিত নহ'ম বুলি কেনেকৈ জানো মই নহওঁ গতিকে মই এতিয়া কৰিব গ'ল এতিয়া মোক ক'বলগীয়া একো নাই সকলো যেতিয়া হ'ম তেতিয়া আপোনাসকলক মই যিখিনি ক'ব লাগে সকলোখিনি কথা বিতৰণ যিহেতু 5গৰাকীৰ ভিতৰত 3গৰাকীয়ে পত্ৰ প্ৰত্যাহাৰ কৰিলে আপোনালোক 2গৰাকী আছে আৰু আজি 2গৰাকী একেলগে কি ক'ব ভালেই হৈছে আপুনিনো কি বেয়া আপুনিতো ভালেই পাইছে ইজনক সিজনক আমি হেৰি কৰিছোঁ আমাৰ যিটো পুৰণি সৌহাৰ্দ্যমূলক যিটো আমাৰ ভাৱ দুইজনৰ মাজত আমিতো ইয়াত তেনেকুৱা কথা নাই আমি দুইজনে একেলগে আছোঁ কথা পাতিছোঁ দুইজন গুৰু শিষ্য গতিকে ভাল হ'ব দিয়কচোন কিবা এটা হ'ব আৰু হ'লে চাম আৰু তেতিয়া এতিয়া ক'বলগীয়া একো নাই কাৰ্যসূচীটো বহুত দিনৰ আগৰ আৰু চৰকাৰী কাৰ্যসূচী আৰু আমাৰ কোনো একেখন মঞ্চৰ তেখেত আৰু মই সাহিত্য সভাৰ আমি এই কাৰ্যনিৰ্বাহকৰ সদস্য গতিকে আমাৰ মাজত এটা সুন্দৰ সম্পৰ্ক আছে আৰু আমি কেৱল সভাপতিৰ পদৰ প্ৰাৰ্থীয়ে নহয় আৰু 3গৰাকী উপসভাপতি 3গৰাকী নহয় 3গৰাকী প্ৰধান সম্পাদকৰ কাৰণে 3গৰাকী উপসভাপতিৰ কাৰণে চলি আছে এতিয়া নিৰ্বাচন বিধি বলবৎ হৈছে গতিকে সেই বিষয়ে আকৌ বিশেষ বেলেগ একো ক'ব নালাগে এটা কথাই জানিব বিচাৰিছোঁ সেইটো সন্দৰ্ভতে যে কথাটো হ'ল যে ইতিমধ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আপোনালোকৰ দৰে যে তেওঁলোকে ইতিমধ্যে ওলাই গৈছে এই প্ৰক্ৰিয়াটোৰ পৰা এইটো কাৰণে যে তেওঁলোকে ৰাজনীতি আৰু সাহিত্য দুয়োটা বস্তু একাকাৰ হোৱাটো বিচৰা নাই কি এই প্ৰক্ৰিয়াটো সন্দৰ্ভত আপুনি সেইটো সন্দৰ্ভত নহয় সেইটোতো তেখেতসকলৰ নিজৰ কথা কিন্তু এতিয়া সম্পূৰ্ণভাৱে বেলট পেপাৰ প্ৰস্তুত হৈছে আৰু একেবাৰে পূৰা নিৰ্বাচনী বিধি বলবৎ হৈছে কি যি 3জন আমাৰতো গণতান্ত্ৰিক পদ্ধতিত আমি নমিনেশ্যন দাখিল কৰা উইথড্ৰ কৰা এই ব্যৱস্থাটো আছে একেটাই ব্যৱস্থা গতিকে এই বিষয়ে একে সুস্থভাৱে গণতান্ত্ৰিকভাৱে যাতে নিৰ্বাচনটো সুকলমে হয় তাকে আটাইবিলাকে আপোনালোকে সহযোগিতা কৰক যাতে কোনো ৰেগিং নহয় সুন্দৰভাৱে আপোনালোকৰ পৰা বিচাৰিছোঁ এইটো আৰু আমি ভাল লাগিল যে এইটো এটা ঐতিহ্যপূৰ্ণ এটা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা ইয়াত খুব তাৎপৰ্যপূৰ্ণ এটা বিষয় লৈ আলোচনা হৈছে সেইকাৰণে আপোনালোকৰ
এই বাৰ্তা হৈ যাব লাগে। ভৱিষ্যতে এই যিটো বেলটৰ প্ৰক্ৰিয়া এইটো থকাটো বিচাৰিব নে? নহয়, সেইটো আৰু পৰৱৰ্তী সংবিধানে নিৰ্ধাৰণ কৰিব। যিগৰাকীয়ে নিৰ্বাচিত হ'ব তেওঁলোকে যদি ভাবে তেতিয়াহ'লে হ'ব। এইটো আৰু বসন্ত গোস্বামী ছাৰ শুভেচ্ছা জনাব নেকি এবাৰ? নহয়, এইটো শুভেচ্ছা মানে আমাৰতো একদম তেখেত মোৰ বয়সত জ্যেষ্ঠ পোনপটীয়াকৈ যদি শিক্ষক হ'লেহেঁতেন মোৰ শিক্ষাগুৰু, আৰু মই চাতে আমি একেলগে অভিধান কৰোঁ, একেলগে বহো, একেলগে কাম কৰি থাকোঁ। এতিয়া মোৰ যদি সময় হ'লেহেঁতেন তেখেতৰ ঘৰত গৈ চাহ একাপ খায়ো আহিলেহেঁতেন। আপুনি পৰৱৰ্তী যদি সভাপতি আপুনি